हेलो फ्रेंड्स आशा करो आपलोक सकलो भाले आछे। আজি এয়া কি বনাবলৈ লৈছো হেকলকা ভিডিওটো আপোনালোকে চাই থাকিব বুলি আশা ৰাখিলো। খুতৰা শাক লৈ লৈছো আৰু বিলাহী। ঘৰত যদি আপোনালোকৰ বিলাহী এটা দুটা আছে তেতিয়া হলে আপুনি এনেকৈ বনাব পাৰে। খুতৰা শাকখিনি মিহিমিহিকে কাটি ললো। লগতে আলু মিহিমিহিকে কাটি লৈছো। আপোনালোকে আলু বইল কৰি লব পাৰে। বিলাহীটো দৰকাৰ হয়। বিলাহীও এনেকৈ মিহিমিহিকে কাটি লৈছো। এতিয়া কেৰাহীত মই মিঠাতেল অকমান দি আপোনালোকে পাঁচফোৰণ দিব পাৰে। সাধাৰণতে জোল বুলি ক'লে টেঙা আঞ্জা বুলি ক'লে মিঠি গুটিয়ে আচলতে দিয়া হয়। এতিয়া শাকখিনি দিয়া হৈছে। একো বিশেষ কাম আচলতে নাথাকেই, একদম প্লেনকৈ বস্তু বনোৱা হয় বুলি ক'ব পাৰি। নিমখ হালধি দি দিয়া হৈছে। এতিয়া অকমান সময় শাকখিনি ভাজি ল'ম। গোটেইখিনি যাতে ভালকৈ ভজা হয়। আচলতে যিমানে ভাজা হয় সিমানে আচলতে খাবলৈও ভাল হয়। অকমান সময় ঢাকন মাৰি দিলো। তাৰ পাছতে যেতিয়া শাকখিনি অকমান সিজিলে অকমান পানী অকমান দি পেলাই বিশেষকৈ নেমু টেঙা চেপি দিলো। অকমান ঘন হ'বলৈ কাৰণে দি এতিয়া মই মাছখিনি আগতীয়াকৈ ফ্ৰাই কৰি থৈ দিছিলো। এটুকুৰা এটুকুৰাকৈ এতিয়া মই মাছখিনিও এনেকৈ দি দিম। আৰু বিশেষকৈ মাছখিনি দি দিয়াৰ পাছত আৰু অকমান উতল আহিলেই ৰেডিয়ে হৈ যাব খুতৰা বিলাহী মাছৰ টেঙা আঞ্জা। খুতৰা শাক কিমান ভাল শৰীৰৰ কাৰণে আমি সকলোৱে জানো। আৰু শাকপাত সাধাৰণতে খাবই লাগে। আৰু শাকপাত বুলি ক'লে বিশেষকৈ দুপৰীয়াই খোৱা হয়। আপোনালোকেও দুপৰীয়া এনেকৈ বনাই খাব। গৰম গৰম ভাতৰ লগত খাব আৰু একোৱে আচলতে নালাগে শাকৰ আঞ্জাকণ থাকিলে। যদি ৰঙালাও ভাজি অকণ যদি আপোনালোকে বনাবলৈ ইচ্ছা কৰিছে টেঙা মিঠা হ'ব, খাবলৈ কাৰণে বিৰাটে ভাল পাব। সেয়েহে আজি মই ৰঙালাও আলু ভাজি অকমানো বনাই ল'লো লগতে ভাতৰ লগত খাবলৈ কাৰণে। ভিডিওটো ভাল লাগিলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব দেই।